অসমীয়াত খুব ধুনীয়া প্ৰবাদ আছে, ছাঁতে শুকোৱা মুঠিতে লুকোৱা। বালক মিঠাতেল দেখিলে চব দেখিলে। এতিয়া এটা নতুন মাল বজাৰত আহি গৈছে, মামাৰ তুলি। মামা তুলিখনৰ এইটো চব মামা তুলি, হা। মামা তুলি ৰূপ এইখন হৈছে আমাৰ মামা তুলি, হা। এইটো মাল চব মামা তুলি, হা। এখন মামা তুলি। মই চকুত আছো, এই তুলিখন চব তুলিখন চকুত। মানে মই যদি এই তুলিখনত মই যদি শুই দিওঁ, আপুনি চাওক, হা। মই যদি তুলিখনত শুই দিওঁ, সেই ভৰি দুটা আপোনালোকে চাওক, এই দুটা এইখন হৈছে মামাৰ তুলি। এইখন মই দেখালো। এতিয়া এটা আমাৰ অসমীয়াত খুব ধুনীয়া প্ৰবাদ আছে, ছাঁতে শুকোৱা মুঠিতে লুকোৱা। তাৰমানে আমাৰ আগৰ শিপিনীসকল এনেকুৱা পাকৈত আছিল, তেওঁলোকে আমাৰ পাট মুগাখন ইমান সুন্দৰকৈ বৈছিল আৰু ইমান গুণাগুণ বিশিষ্ট, ইমান ধুনীয়াকৈ বৈছিল যে সেইখন মানে শুকুৱাবৰ কাৰণে কোনো ৰ'দ নালাগে, ছাঁতে শুকুৱাব পাৰিছিল আৰু ইমানেই মিহি আৰু পাতল, মুঠিতে লুকুৱাব পাৰিছিল। এতিয়া মামাই সেই মানে ছাঁতে শুকোৱা মুঠিতে লুকোৱা এই ধুনীয়া এখন তুলি বনাই দিছে। এইখন আৰু এতিয়া ৰাইজে ৰ'দতো দিব নালাগে, ছাঁতে শুকাব আৰু একদম কষ্ট কৰিব নালাগে, একদম মুঠিতে লুকাব। এইখনেই দিলে দেই। ২৮ জুলাই তাৰিখে বানপানী হৈছিল, মহাপ্ৰলয় হৈছিল, আৰু ২০ আগষ্ট তাৰিখে যে মোদী ডাঙৰীয়াক লগ কৰিবলৈ গৈছিলে, সেইটোকে আলোচনা কৰি মেলি এইখন তুলি দিয়া কথা আলোচনা কৰিবৰ কাৰণে তেওঁ ফুলৰ থোপা দি ধুনীয়াকৈ লগ কৰি এই আলোচনা কৰি আহি চিধাই আৰু এইখনেই দিছে। এতিয়া আপুনি ছাঁতে শুকুৱাব পাৰিব, মুঠিতে লুকুৱাব পাৰিব।